শিৱসাগৰৰ পাছত এইবাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী উদয়পুৰত অনা অসমীয়াৰ দাদাগিৰি। नहीं एक बार पैसा बेसी हो गया कुछ नहीं घमन हो गया ना क्या नहीं देखो घमन हो चुका है तुम भी जान पहचान कर क्या जान पहचान खाली जान গোলাপ বৰুৱা নামৰ অসমীয়া লোক এজনক দুৰ্ব্যৱহাৰ কৰিলে মনুলাল শাহ নামৰ অনা অসমীয়া ব্যৱসায়ীজনে। ঘটনাক কেন্দ্ৰ কৰি লেখাপানী উদয়পুৰত উত্তপ্ত পৰিস্থিতি। গোলাপ বৰুৱা নামৰ লোকজনে গাড়ী ভাড়া কৰি মাৰ্ঘেৰিটাৰ পৰা উদয়পুৰলৈ আনিছিল অনা অসমীয়া ব্যৱসায়ী মনুলাল শাহৰ আত্মীয়। গোলাপ বৰুৱা নামৰ অসমীয়া যুৱকজন অধিক গৰম হোৱাৰ বাবে ফেনৰ তলত বহিবলৈ সোমাই গৈছিল মনুলালৰ চাহৰ দোকানত। ইয়াৰ পাছতে মনুলালে অসমীয়া লোকজনক গতিয়াই বাহিৰ কৰি অশ্লীল গালি গালাজ পাৰিছিল। আজি এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় অসমীয়া যুৱক কেইজনে অনা অসমীয়া ব্যৱসায়ীজনক কাণত ধৰাই আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়। আপোনাৰ ঘৰৰ পৰা কেলে ভুল হৈ গ'ল আৰু এনেকুৱা ভুল ভৱিষ্যতে হ'ব নেকি? আপুনি অসমীয়াত কওক কৈ লগাৰ মানুহকে না হ'ব কেনেকা অসমৰ এক অন্যতম অগ্নিগৰ্ভা পৰিস্থিতি এই শিৱসাগৰৰ দৰে এক অগ্নিগৰ্ভা পৰিস্থিতি চলি থকাৰ অৱস্থাতে তো আমাৰ অসমৰ পূব প্ৰান্তত দিহিং পাটকাইস্থিত উদয়পুৰতে তো এজন বহিৰাগত ব্যৱসায়ীয়ে তো তেখেতৰ ঘৰলৈ অহা অতিথি অনা ড্ৰাইভাৰজনৰ ওপৰত এজন অসমীয়া ড্ৰাইভাৰৰ ওপৰত এই দোকানীজনে যি ব্যৱহাৰ কৰিছে আৰু সেই ব্যৱহাৰৰ ওপৰত আমি আমাৰ ইয়াত থকা সকলো থলগিৰি জনসাধাৰণৰ লগতে আমাৰ দল সংগঠনে আমি ক্ষুণ্ণ হৈ পিনি তেখেতক আমি এই পৰিস্থিতিৰ বুজ ল'বলৈ আহিলোঁ। ঘটনাৰ বুজ ল'বলৈ আহোঁতে তেখেতে যিজন ভুক্তভোগীয়ে আমাক কৈছিলে যে তেখেতক যিহেতু তেখেতৰ ঘৰলৈ যোৱাকালি ৰাখি বন্ধন আছিলে, ৰাখি বন্ধনৰ কাৰণে তেখেতৰ ঘৰলৈ অনা আলহীসকলক তেখেতৰ ভাড়া হিচাপে লৈ আহিছিলে আৰু সেই যি ঘৰলৈ অতিথি আহিছিলে সেই গৃহস্থগৰাকীয়ে তেখেতৰ দোকানত ফেনৰ হাৱা বতাহ লোৱাৰ কাৰণে দুৰ্ব্যৱহাৰ কৰি পিনি ইয়াৰ পৰা ওলাই যা, ইয়াত কিয় বহি আছ, তই গাড়ীত বহি থাক ইত্যাদি ধৰণৰ অকথ্যমূলক বাক্যৰে সেই ড্ৰাইভাৰজনৰ নাম গোপাল বৰা নামৰ মাৰ্ঘেৰিটা মাকুমকিলাৰ গোপাল বৰা নামৰ ড্ৰাইভাৰজনক বিভিন্ন ধৰণৰ অসমীয়া শব্দ অসমীয়া কি কৰিবি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি পিনি তেখেতক বাক্যৰে তেখেতক দুৰ্ব্যৱহাৰ কৰে। আৰু সেই হিচাপে আমি আজি আহি এই আমাৰ টিয়াপৰ দল সংগঠন যিমানখিনি দল সংগঠন আছিলে টাইহম যুৱ পৰিষদে ধৰি টাইহম ছাত্ৰ সন্থা, সোণৰ কছাৰী ছাত্ৰ সন্থা, মেচ কছাৰী ছাত্ৰ সন্থাকে আদি কৰি চাহ জনজাতি ছাত্ৰ সন্থা আদি সকলোৱে আহি পিনি ইয়াত যিজন কালপিতে তেনেকুৱা ধৰণৰ ব্যৱসায়ী বহিৰাগত ব্যৱসায়ীয়ে সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে তেখেতক আমি ক্ষমা খোজাৰ উপৰিও তো আঁঠুকাৰি ক্ষমা খোজাৰ উপৰিও তেখেতক আমি অনিৰ্দিষ্ট সময়ৰ কাৰণে তেখেতৰ দোকান ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ আমি দাবী উত্থাপন কৰিছোঁ। ডিগবৈৰ পৰা বিনন্দ কৌৰ ৰিপৰ্ট সংবাদ 365।